1, 10, 19 আৰু 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকল কেনেকুৱা হয় আজি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 1 তাৰিখে জন্ম হোৱা লোকৰ ব্যক্তিত্ব অংক জ্যোতিষৰ অনুসৰি 1, 10, 19 আৰু 28 তাৰিখে জন্ম হোৱা লোকৰ মূল্যাংক 1 হয়। অংক জ্যোতিষৰ অনুসৰি মূল্যাংক 1ৰ স্বামী সূৰ্য হয়। মূল্যাংক 1ৰ জাতকৰ ওপৰত সূৰ্যৰ প্ৰভাৱ থাকে। অংকৰ আমাৰ জীৱনত বহুত মহত্ব আছে। প্ৰতিটো সংখ্যা বা অংকৰ নিজৰ এক বিশেষত্ব থাকে। আমাৰ জন্মৰ তাৰিখতো কিছু সংখ্যা থাকে। মুখ্য সংখ্যা 10 হয়। 0ৰ পৰা 9লৈ লগ হৈ অনন্ত সংখ্যাৰ নিৰ্মাণ হয়। কিন্তু আমি সকলোৱে জানো যে এক মাহত 30 বা 31 দিন হয়। যেনে কাৰোবাৰ জন্ম 1 তাৰিখে বা 2 তাৰিখে, এনেদৰে কাৰোবাৰ জন্ম মাহৰ শেষ তাৰিখ অৰ্থাৎ 30 বা 31 তাৰিখে হয়। সকলো তাৰিখৰে নিজৰ এক মহত্ব থাকে আৰু সেইদিনা জন্ম হোৱা লোকৰ কিছু বিশেষত্ব বা কিছু অভাৱ দেখিবলৈ পোৱা যায়। অংক জ্যোতিষৰ অনুসৰি সংখ্যা 1ত সূৰ্যদেৱৰ আধিপত্য হয়। আমি সকলোৱে জানো যে সূৰ্য গ্ৰহৰ ৰজা হয়। সেইবাবে 1 তাৰিখে জন্ম হোৱা লোক ৰজাৰ দৰে জীৱন জীয়াবলৈ বিচাৰে। কোনো মাহৰ 1 তাৰিখে জন্ম হোৱা ব্যক্তি বহুত মহত্বাকাংক্ষী হয়। এনে লোকৰ ভাল লিডাৰশ্বিপ হোৱাৰ গুণ থাকে। সকলোকে লগত লৈ আগুৱাই যাবলৈ ভালদৰে জানে। এওঁলোকে নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ বহুত কষ্ট কৰে আৰু সদায় উৎসাহেৰে পূৰ্ণ হৈ থাকে। 1 তাৰিখে জন্ম হোৱা লোকে চাফ চিকুণতা বহুত পচন্দ কৰে। এওঁলোকে অলপো লেতেৰা সহ্য কৰিব নোৱাৰে। এওঁলোকৰ আশে পাশে সকলো বস্তু বহুত সুন্দৰভাৱে ৰখা হয়। এওঁলোকে নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ জানে। কোনো মাহৰ 1 তাৰিখে জন্ম হোৱা লোক জন্মগতৰ কলাকাৰ হয়। নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে এওঁলোকে কথা পাতিবলৈ পচন্দ নকৰে। কোনো মাহৰ 1 তাৰিখে জন্ম হোৱা লোকৰ বাণী অলপ কঠোৰ হয়। যি এওঁলোকৰ হৃদয়ত থাকে সেয়া এওঁলোকৰ মুখতো থাকে। টান কথা কোৱা বাবে এওঁলোকক কেতিয়াবা আনে অহংকাৰী বুলিও কয়। এওঁলোকে সৰু ভুল কৰিলে এই ভয় থাকে যে আনে জানিব বুলি। সেইবাবে এওঁলোকে নিজৰ ভুল লুকুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰে। কোনো মাহৰ 1 তাৰিখে জন্ম হোৱা লোকে নিজৰ সমস্যাক দূৰ কৰিবলৈ প্ৰতিদিনে সূৰ্য দেৱতাৰ পূজা কৰিব লাগে। লগতে সূৰ্যৰ বীজ মন্ত্ৰ জপ কৰিলে অত্যন্ত লাভকাৰী হয়। ধন্যবাদ।